টুহুন বুলি তই মিয়াক পাৰা গালি মিয়াৰ মুখত থু পেলে তই আজি খা মোৰ গালি গম পালি ভাবছিলো তোক অসমীয়া ভাল ঘৰৰ বোৱাৰী বুলি কিন্তু মুছলমান মিয়াৰ ভিডিঅ' বনে বনে তই আজি মোৰ পাৰাই খালি গালি ময়ো হলো অসমৰ এজনী নাৰী তহঁতৰ দৰে জাতি ধৰ্ম ওপৰত ভিডিঅ' বনে মই নাখাওঁ কাৰো গালি বাইদেউ ময়ো অসমীয়া তিৰি কিন্তু মই কোনো জাতি ধৰ্ম ভেদ নকৰোঁ আপুনি যেনেকে তাৰমানে মিয়াৰ মুখত থু বুলি মাৰি দে এই থুখিনি নিজৰ মুখতে পৰবো তই চাবি চিন্তা কৰি তোৰ যদি মাথাত নাই মাল তেতিয়াহ'লে ভিডিঅ' এৰি ঘৰৰ কামে কৰা ভাল মই লাষ্ট মুহূৰ্তত বাইদেউ আপোনাক এটা কথা কওঁ আপুনি হয়তো মোতকে বহুত বয়সীয়াল কিন্তু বয়সীয়াল মানুহ হিচাপত আপোনাৰ কিছুমান মাথা মগজু বহুত কমজোৰ মানে দিমাগটো হালকা সেইকাৰণে কোনো ধৰ্মক কোনো জাতিক টাৰ্গেট কৰি ভিডিঅ' নবেনবি কাৰণ কিয় জানা বয়সৰ লগে লগে মানুহক জ্ঞান দিবা শিকবি যদি নাই তোৰ জ্ঞান তই নকৰবি ভিডিঅ' বাল মই আজি বেয়া শব্দ কৈছো আপোনাৰ দৰে মানুহ এজনীয়ে যদি মানুহৰ জাতি ধৰ্মক থু পেলাৱে আপোনাক কোনে পাব ভাল কওকচোন আপুনি মহাকাল ইমান কমজোৰ বুলি ভাবছা মিয়া তোহাৰ ভৰি ধুবা লগা নাই তোহোন এই বাংলাদেশত যাবা লাগব মিয়া গম পাইছা আমি অসমীয়াই তোহাৰ ভৰি ধুবা নাযাওঁ আমি অসমীয়াই তোহাৰ মুখত থু মাৰিম বুজি পাইছা আপোনাৰ ধৰ্মটো লিখাই নাই আনৰ ধৰ্মক গালি পাৰ বুলি মোৰ ধৰ্মটো লিখাই নাই বেলেগ ধৰ্মক গালি পাৰ বুলি যদিহে মোৰ কথা নুশুন বাইদেউ তেতিয়াহ'লে জাহান্নামে যাবি চালি যদি তোৰ নাকেদি নোলাই শেয়ান তেতিয়াহ'লে তই বেটি মোৰ পাৰাই ল জ্ঞান আজিৰ পাৰাই জাতি ভেদ কৰি নবে নেবি ভিডু এই মোৰ লাষ্ট কথা তুহুনুক গেলি